নমস্কাৰ বাইদেউ ভণ্টিসকল, আকৌ এবাৰ লৈ আহিলোঁ একদম সাধাৰণ ৰেচিপি। এয়া মই এইটো বইল কৰিম। ইয়াত কেঁচা কলা আৰু এয়া কোৱাজ আছে একদম বইল, আৰু ইফালে মই চাটনি কৰিম জলপাই দি, ধনিয়া পাত দি। বইলত বহাই দিম মই। শাক খালে নাকি বহুত ভিটামিন হয়। আচলতে শাক খাই খাই মোৰ এনে অৱস্থা হৈ গৈছে, পেট বেয়া হৈ গৈছে, অৱস্থা নাইকিয়া হৈ গ'ল। সেয়া ভাবিলোঁ মই বইল খাম। এয়া বইলত মই অকণমান আদা কুৰাই দিলোঁ। এতিয়া মই নিমখ দিম আন্দাজত। এতিয়া মই সেইখিনি পিহি ল'ম। কেঁচা জলকীয়া টেঙা টেঙা খাই বহুতেই সোৱাদ লাগিব। নিমখ দি দিম। 2 চামুচমান একদম পানী, নহ'লে একদম গুড়া নহ'ব। দেখিছেনে, গুড়া নহয়। পানী দিলোঁ তথাপিও পাতাৰ পিহাৰ নিচিনা কেতিয়াও গুড়া নহয়। আৰু অকণমান পানী দি কেনে একদম মিহি কৰি ল'ম। খাব পৰা হৈছে আৰু শ্বৰ্টকাট কৰিব গৈছিলোঁ। অকণমান খাই চাওঁ কেনে হৈছে। টেঙা টেঙা বৰ ধুনীয়া সোৱাদ হৈছে। জলকীয়া একো নাই, একদম বইল। চব্জিবিলাক অকণমান ভাঙি দি আছোঁ। বইল আঞ্জা হৈ গ'ল মোৰ। সকলোৰ বাবে বনাইছোঁ। ভাল নালাগিলেও খাব লাগিব। আৰু এটা টিপছ মই কৈ আছোঁ, পেট বেয়া হ'লে এই যে মুড়ি একদম ভিজাই কেনাই অকণমান নিমখ আৰু এইয়া চেনি দি কেনাই পানীটো খাই দিব, বহুত উপকাৰ হয়। মই সেনেই কৰিলোঁ কালি। ঔষধ পত্ৰ মোৰ লগা নাই, ঔষধ খোৱা নাই। ইমানেই উপকাৰী মুড়ি ভিজাই পানী খালে পোৱা যায়। এয়া আমাৰ বইল আঞ্জা, আৰু ইফালে ধনিয়া পাত। একদম জলপাই দি টেঙা টেঙা লাগিব, খাই ভাল লাগিব।